অফিসত বহি শুনি লওক আপুনি অফিসত বহি ইয়াত এচি লগাই থাকিব গাঁৱৰ মানুহে একেগিটা লাইট জ্বলাই নহয় আপুনি মাথা বেয়া হৈ আছে স্মাৰ্ট মিটাৰ নামত তেওঁক উত্তৰ দিব লাগিব স্মাৰ্ট মিটাৰ নামত মাথা বেয়া হৈ আছে আপোনালোকে দেখিলে না এখন কাগজ নহয় একে এপিডিচিএলৰ কাগজ এখন কাগজ তেওঁৰ মতে নহয় তেওঁ ক'লে দেখিও না আপোনালোকে আমাক ৰিচিপ্ট দিয়ে নে নিদিয়ে মোবাইলত কাটিলে নাজিম আলী স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত এই মাহত আপোনাৰ 2006 মানে জুন মাহত তেওঁৰ বিল আহিছে 1350 টকা নহ'ব নেকি এইটো 24 ঠিক আছে এখন আপোনাৰ মতে ভুল মানি ল'লোঁ এখন আপোনাৰ মতে ভুল আমি বনাই নে নাটক কৰিছোঁ দেই নাটক বুলি কোৱা নাই শুনি লওক ছেকেণ্ড হ'ল এই মানুহজন দেখিছেনে লীলাৱতী বৰা জানুৱাৰী মাহৰ 24 এখনটো এক মাহৰ হয় জানুৱাৰী মাহ কাৰণ এইটো জানুৱাৰীত দিছে পে'মেণ্ট কৰিছে এইটো ফেব্ৰুৱাৰীত দিছে একে লীলাৱতী এইটো মাৰ্চত দিছে এইটোতো এক মাহৰ হয় এওঁৰ যেতিয়া স্মাৰ্ট মিটাৰ নাছিল একে 3খন টেবুল ফেন 2খন চিলিং ফেন তেওঁ বিল আহিছিল আপোনালোকৰ এপিডিচিএল আছাম পাৱাৰ এপিডিচিএল 281 টকা দেই 281 টকা আহিলে 12 জানুৱাৰী 2024 ফেব্ৰুৱাৰীত আহিলে 242 টকা দেই এই দুমাহ মই আপোনাক দেখুৱালোঁ স্মাৰ্ট মিটাৰ নাথাকোঁতে যেতিয়া তেওঁৰ ঘৰত গৈ স্মাৰ্ট মিটাৰ লগাই দিলে এতিয়া আপুনি চাওক লীলাৱতী বৰা বাম বৰাহী স্মাৰ্ট মিটাৰ ষ্টেটমেণ্ট মন্থ অফ মে তেওঁ আহিলে 865 টকা 865 281টো স্মাৰ্ট মিটাৰ অহাৰ পিছত 865 তাৰ সেই কেছৰ পৰা তাৰ অটোমিটাৰ বেয়া হ'ব পাৰে বেয়া থাকিলে আমাৰ পৰি যায় আমাৰ ৰ'ব বুজিলোঁ তাৰপিছত এভাৰেজ বিলটোতো এইটো যে আগৰটো যে দেখাইছিলোঁ মই এইটো নৰ্মেল দেই এইটো নৰ্মেল হা এইটো নৰ্মেল বুলি আহিলে এইটো এভাৰেজ আহিলে এইটো যেতিয়া 242 টকা আছিলে ফেব্ৰুৱাৰী মাহত 4 ফেব্ৰুৱাৰীত এই একেজন মানুহৰ ষ্টেটমেণ্ট মন্থ অফ জুলাই 2024 তেওঁ আহি গ'ল 1204 টকা যিজন মানুহৰ স্মাৰ্ট মিটাৰ নহওঁতে 281 টকা আহিছিলে আপোনালোকে চাই দিব কিন্তু এইবিলাক আপোনালোকে দিয়া কাগজ এভাৰেজ মিটাৰ নৰ্মেল মিটাৰ সেইটো আপোনালোকৰ প্ৰব্লেম ইলেক্ট্ৰিচিয়ান ডেইলি যায় বিল চাবলৈ মিটাৰ বেয়া থাকিলে এভাৰেজ বিল বনাব লাগিব আমি কেনেকৈ গম পাম তাৰ কিমান ইউজ কৰিছোঁ এভাৰেজ বনাই বুলি মন গ'লে 281 টকাটো 1200 টকা কৰি দিব লাগিব তেওঁ ঘৰটো একেই আছে তেওঁ ঘৰত 3খন ফেন আছে 6টা LED লাইট লগাইছিলে তেওঁ নিজে জ্বলাইছে আমি নিজে গৈ চাই আহিছোঁ 6টা LED লাইট 3খন টেবুল ফেন 2খন চিলিং ফেন এটা মটৰ মাজে মাজে লগাই সেই একেই নাম আপোনালোকৰ অফিচৰ পৰা দিয়া বিল 281 টকা স্মাৰ্ট মিটাৰ নাথাকোঁতে আৰু স্মাৰ্ট মিটাৰ লগাই দিয়াৰ পিছত তেওঁ 1204 টকা হৈ গ'ল একে এপিডিচিএলৰ বিল একে বেছি দিছে এতিয়া আপুনি কৈছে এইটো মানে এভাৰেজ মিটাৰ বনাইছে আৰু নৰ্মেল মিটাৰ ৰিডিং চাই এভাৰেজ মিটাৰ এভাৰেজ দিয়ে কিন্তু তেওঁৰ গাত কি দুখ আছে তেওঁ 3খন ফেন লগাই স্মাৰ্ট মিটাৰ হওঁতে 281 টকা আৰু স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত 1200 টকা এভাৰেজ বিল দিয়ক নৰ্মেল বিল দিয়ক মিটাৰ বেয়া হৈছে মিটাৰ ভাল হৈ আছে সেইটো তেওঁৰ মতলব নাই ন তেওঁ আগতে তাৰমানে ভুল আছিল নেকি তেওঁৰ ঘৰটো একেকেইটা লাইটে জ্বলি আছে আৰে এভাৰেজ মিটাৰ প্ৰব্লেমটো তেওঁৰ নেকি তেওঁৰ ঘৰত যদি মিটাৰ বেয়া হৈছে তেতিয়াহ'লে মিটাৰটো লগাই দিয়া দায়িত্ব কাৰ আছিলে কাৰেণ্টমেনে এইটো লিখিবলৈ যায় নে নাযায় ৰ'ব এক ছেকেণ্ড লাইনমেন যায় নে নাযায় এইটো ল'বলৈ যায় নে নাযায় তেওঁ ৰিপৰ্ট দিয়ে নে নিদিয়ে যে মিটাৰ বেয়া আছে তেতিয়াহ'লে তেওঁক আনিবৰ কাৰণে আপোনালোকে তেওঁক লগাই কৰিছে নে চাৰ্জ দিব লাগিব মিটাৰ ফিজ দিলে লগাব পাৰিব মিটাৰে তেতিয়া মিটাৰ বেয়া যদি তেওঁ 281 টকাটো এভাৰেজ বুলি 1200 টকা কেলৈ বনাই দিব মিটাৰ বেয়া বুলি কৈ এভাৰেজ বনাই থাকিব নেকি নহয় তেওঁৰ যুক্তিটো আপোনালোকে চাওক মিটাৰ বেয়াৰ কাৰণে এভাৰেজ বনাব নহয় আপুনি আৰ্গুমেণ্ট কৰিছিল যে উত্তৰটো দিব লাগিব আপুনি অফিচত বহি শুনি লওক আপুনি অফিচত বহি ইয়াত এচি লগাই থাকিব গাঁৱৰ মানুহে একেগিটা লাইট জ্বলাই নহয় আপুনি মাথা বেয়া হৈ আছে স্মাৰ্ট মিটাৰ নামত তেওঁক উত্তৰ দিব লাগিব স্মাৰ্ট মিটাৰ নামত মাথা বেয়া হৈ আছে
স্মাৰ্ট মিটাৰ নামত আপোনাক কাগজ দেখুৱাইছোঁ, আপোনালোকে দেখিলে নে? এইখন কাগজ নহয়, একেই APDCLৰ কাগজ, এখন কাগজ তেওঁৰ মতে নহয়। তেওঁ ক'লে লিখিও না, আপোনালোকে আমাক ৰিচিপ্ট দিয়ে নে নিদিয়ে? মোবাইলত কাটিলে মাই বিজুলীত কেনেকৈ কাটে মই আপোনাক কৈছোঁ। মোবাইলত যেতিয়া আমি 1 মাহৰ কাৰণে 399 টকা ভৰাওঁ, তাত লিখি দিয়ে যে 28 দিনৰ কাৰণে দিয়া হৈছে, ডেইলি 1.5 GB দিয়া হৈছে। ঠিক আছে, আপোনালোকে আমাৰ চিষ্টেমটো বতাই দিয়ক। কিহত বিল আছে আপোনালোকে দেখুৱাওক, আমাক কেনেকৈ বিল আহিলে আমাক বুজাই দিয়ক, কেনেকৈ বিল আহিলে আপোনাক বুজাই দিয়ক। গোটেই মানুহ, গোটেই ইয়াত যিমান মানুহ আহিছে, আপোনালোক কোনোবা স্মাৰ্ট মিটাৰক লৈ সন্তুষ্ট নেকি? এই বাইদেউ ৰ'ব, এই বাইদেউ এই মাত্ৰ অফিচৰ পৰা ওলাই আহিছে, বাইদেউ আহকচোন। চাওক, এই সময়ত আপোনালোকে দেখিছে সমগ্ৰ অসমৰ লগতে আমাৰ গোলাঘাটতো সাংঘাতিক ধৰণে বানপানী, মানুহ ক্ষতিগ্ৰস্ত হৈছে আৰু চাৰিওফালে বস্তুৰ দাম বাঢ়িছে। আজি সৰু ল'ৰা ছোৱালীয়ে খোৱা চেৰেলেক, হৰলিক্সটোৰ পৰা শাক পাচলিৰ পৰা আপুনি প্ৰেছাৰৰ জ্বৰৰ ঔষধটোলৈকে মূল্য বৃদ্ধি হৈছে। সেই সময়ত ভাৰতবৰ্ষত যিসমূহ আন ৰাজ্যত, দিল্লী, পাঞ্জাৱৰ নিচিনা ৰাজ্যত সাধাৰণ পৰিয়ালক 300 ইউনিট বিজুলী ফ্ৰী দিছে। আৰু সেই সময়ত আপোনালোকে চাওক, অসমত স্মাৰ্ট মিটাৰ নামত এটা ডকাইত বহাই দিছে ঘৰে ঘৰে, আৰু সেই স্মাৰ্ট মিটাৰ জৰিয়তে মানুহ সাংঘাতিক ধৰণে লুণ্ঠন কৰিছে। মই এটা সৰু উদাহৰণ আপোনালোকক দেখুৱাইছোঁ। এই ব্যক্তিগৰাকী, যিগৰাকী মানুহ আমাৰ চকিয়াল, গোলাঘাট, আঠখেলীয়াৰ, তেওঁ যোৱা বছৰ আগষ্ট মাহতে গৰমৰ দিনত, যোৱা বছৰ আগষ্ট মাহত 1 আগষ্টৰ পৰা 23 আগষ্টলৈকে এই APDCL অফিচৰ পৰা দিয়া বিল 1 মাহত 658 টকা বিল উঠিছিল। সেই মানুহজনৰ একেই আজিৰ দিনটোতো এটা ফ্ৰিজ, এটা মটৰ, 6টা LED লাইট, 3খন চিলিং ফেন আছে। তেওঁ কিন্তু স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত 24 জুলাই তাৰিখে 500 টকা ৰিচাৰ্জ কৰিলে, 3 আগষ্টত কাটি দিলে। 3 আগষ্টত আকৌ 500 টকা ৰিচাৰ্জ কৰিলে, আকৌ 14 আগষ্টত কাটি দিলে। অৰ্থাৎ 20 দিনত তেওঁ 1500 টকা বিল হৈছে। আৰু যিজন মানুহে যোৱা বছৰ একে আছে, পাৰ ইউনিটত যোৱা বছৰো 5 টকা 70 পইচা আছিলে আৰু এতিয়াও 5 টকা 70 পইচাই আছে, ইউনিটৰ দাম বঢ়া নাই। কিন্তু যিজন মানুহে যোৱা বছৰ গৰম দিনত এমাহত 658 টকা বিল আহিছিল, সেই মানুহজনৰ 20 দিনত কেনেকৈ 1500 টকা বিল হ'ল? কি ডকাইত সোমাই আছে ইয়াত? কি কাহিনী ইয়াত আছে? একে মই আৰু এটা দেখাইছোঁ, আৰু এটা ছেম আপোনালোকে চাওক। এই মানুহগৰাকী লীলাৱতী বৰা, তেওঁ ফৰকাটিং কোচগাঁৱৰ। তেওঁৰ এই বছৰৰ 2024 চনৰ 12 জানুৱাৰীত বিল দিছিল, 1 মাহত বিল আহিছিল 281 টকা। সেই মানুহজনে যেতিয়া ফেব্ৰুৱাৰী মাহত বিল দিছিল 242 টকা এমাহত, আৰু সেই মানুহজন স্মাৰ্ট মিটাৰ লগাই দিয়াৰ পিছত এই জুলাই মাহত বিল আহিছে 1204 টকা। আৰে 250 টকা বিল 1 মাহত স্মাৰ্ট মিটাৰ লগাই দিয়াৰ পিছত 1200 কেনেকৈ হৈ যায়? কি যাদু আছে ইয়াত? এই পইচাটো কোনে খায়? গতিকে ইয়াত এটা ডাঙৰ কেলেংকাৰী হৈছে। স্মাৰ্ট মিটাৰৰ জৰিয়তে সাধাৰণ মানুহক ত্ৰাহি মধুসূদন দেখুওৱা হৈছে। গতিকে আমি আজি ক'বলৈ আহিছোঁ, স্মাৰ্ট মিটাৰ নহয়, স্মাৰ্ট ডকাইত। স্মাৰ্ট মিটাৰ নামত দুখীয়া মানুহক জিনা হাৰাম কৰি দিছে। গতিকে এই স্মাৰ্ট মিটাৰ জোৰ জবৰদস্তি মানুহৰ ঘৰত লগোৱা হৈছে। আমি ইতিমধ্যে জানিব পাৰিছোঁ, স্মাৰ্ট মিটাৰ কম্পালচৰি নহয়। স্মাৰ্ট মিটাৰ ব্যৱসায়িক কমাৰ্চিয়েল পাৰ্পজত ব্যৱহাৰ কৰিবৰ কাৰণে কনচেপ্টটো আহিছিলে। স্মাৰ্ট মিটাৰ টাউনৰ কিছু কিছু ঠাইত ব্যৱহাৰ কৰিবৰ কাৰণে আহিছিলে। এতিয়া গাঁৱৰ সাধাৰণ দুখীয়া মানুহক, অৰুণোদয় পাই থকা মানুহক, বৃদ্ধ পেঞ্চন পাই থকা মানুহৰ ঘৰত 200 টকাৰ ঠাইত 1200 টকা, 1500 টকা, 3000, 4000 পৰ্যন্ত অহাকৈ এই স্মাৰ্ট ডকাইতটো লগাই দিছে। গতিকে APDCLক আমি কৈছোঁ, এই স্মাৰ্ট মিটাৰ যদি মৰিয়াই ভাঙিব নালাগে, তেতিয়াহ'লে আমাৰ সকলো দুখীয়া মানুহৰ ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি আনক। সেই কথাটো ক'বৰ কাৰণে আমি ইয়ালৈ আহিছোঁ। এইটো এটা সাংঘাতিক। আমি যেতিয়া সুধিছোঁ, আপোনালোকে চাওক, এতিয়া প্ৰিপেইড হ'ল, পোষ্টপেইড হওঁতে তেওঁলোকে ফাইন লগাইছিল, কাৰণ তেওঁলোকৰ কাৰেণ্ট বিল নিদিয়াকৈ মানুহে ব্যৱহাৰ কৰি আছিল, সেইটো বেলেগ কথা আছিল। কিন্তু প্ৰিপেইড হোৱাৰ পিছত যেতিয়া আমি মোবাইল এটাত ৰিচাৰ্জ কৰোঁ, টিভি এটাত যেতিয়া ৰিচাৰ্জ কৰোঁ, আমি গম পাওঁ যে মোবাইলটোত 399 টকা ৰিচাৰ্জ কৰিছোঁ, আমি 28 দিনৰ কাৰণে কথা পাতিবলৈ পাম। কিন্তু ইয়াত আপুনি গম নাপায় কেইদিনৰ কাৰণে আপোনাক দিছে, কেইটকা ডেইলি কাটিছে, একো গম নাপায়। আৰু যিটো প্ৰচেছ, সেইটো সাধাৰণ মানুহে কোনেও বুজি নাপায়। আপুনি যদি মাই বিজুলী এপত মাৰে, তেতিয়াহ'লে ডায়েগ্ৰাম কেইটামান ওলায়, পৃথিৱীৰ কোনো মানুহে বুজি নাপায়। ইলেক্ট্ৰিচিয়ান, লাইনমেনেও বুজি নাপায় এইবিলাক কি ডায়েগ্ৰাম ওলায়, কিন্তু সাধাৰণ মানুহে একো বুজি নাপায়। দ্বিতীয়তে, আমি মোবাইল ৰিচাৰ্জ কৰিলে আমাৰ এটা ধাৰণা থাকে যে মই 28 দিনলৈকে পাম, প্ৰতিদিনে আমাক 1.5 GB বা 2 GB কে দিছে। কিন্তু এই স্মাৰ্ট মিটাৰ দিয়াৰ পাছত কি যাদু আছে? ৰাতিৰ ভিতৰতে 500 টকা উঠি যায়। কি যাদু আছে? ৰাতিৰ ভিতৰতে 300 টকা উঠি যায়। আপুনি চাবলৈ গ'লে মাই বিজুলী এপত ব্লাৰ ক'লা ক'লা ওলায়, একো নেদেখায়। তাৰপিছত আপুনি লাহেকৈ গম পাব বোলে আপোনাৰ বেলেঞ্চ শেষ। আকৌ বেলেঞ্চ শেষ হ'ল, আপুনি ধৰি লওক মোৰ আজি পইচা নাই, মই এসাঁজ নোখোৱাকৈ আছোঁ, মই ভাবিলোঁ যে আজি মই ৰিচাৰ্জ নকৰোঁ, কাইলৈ মই ধান 1 বস্তা বিকি মই ৰিচাৰ্জ কৰিম। কিন্তু তেতিয়া আপোনাক লগালগ 400 টকা ফাইন লগাই দিয়ে।
এইটো কি ফাইন লগাই দিয়ে? মোৰ পইচা নাই, মই চলাৰত চলিছোঁ, মোৰ পইচা নাই, এদিন মই কাৰেণ্ট নলগোৱাকৈ আছোঁ, যেতিয়া পইচা হয় মই এদিনৰ পিছত লগাম, কিন্তু একবাৰ কাটি দিলে 400 টকা ফাইন লয়। আপুনি যদি পিছদিনাখন 24 ঘণ্টা নালাগে 1 ঘণ্টাৰ পিছত যদি কাটি দিয়াৰ ডিছকানেক্ট কৰাৰ পিছত ৰিকানেক্ট কৰিবলৈ যদি আপুনি যায়, তেতিয়াহ'লে 500 টকা ভৰালে আপোনাক 400 টকা ফাইন কাটি 100 টকাহে আপোনাক ৰিচাৰ্জৰ কাৰণে মাচুল দিয়ে। আকৌ যদি পিছদিনাখন 400 টকা। আমি APDCL সুধিব বিচাৰিছোঁ, CL ফাইনৰ নামত যে ডকাইতি কৰিছে, এই ডকাইতি পইচাটো কালৈ যায়? APDCL যে ডিছকানেক্ট কৰি যে দাদাগিৰি কৰে, এই দাদাগিৰি কিয়? ভাৰতবৰ্ষৰ আন ৰাজ্যত মানুহক 300 ইউনিট বিজুলী ফ্ৰী দিয়া হৈছে, পাঞ্জাবত বিজুলী ফ্ৰী দিছে, দিল্লীত বিজুলী ফ্ৰী দিছে। এইখন চৰকাৰে বিজেপি চৰকাৰে বিজুলী ফ্ৰী দিম বুলি কৈছিলে। তাৰ পাছত এতিয়া মানুহক ৰাতিটোৰ ভিতৰতে 300 টকা বিল বাঢ়ি যায়। একেই ফেন, একেই মটৰ, একেই LED লাইট, ৰাতিটোৰ ভিতৰতে বাঢ়ি যায়। কি যায়? কেনেকৈ বাঢ়ি যায়? কাৰ পকেটলৈ যায়? কি কেলেংকাৰী আছে? গতিকে APDCLৰ ডাঙৰ বৰমূৰীয়াবিলাক ইয়ালৈ ওলাই আহিব লাগিব। সাধাৰণ মানুহ আহিলে বহুত লেভেল দিয়ে ইয়াত, সাধাৰণ মানুহ আহিলে দাদাগিৰি কৰে। এতিয়া তেওঁলোকে আমাক উত্তৰ দিব লাগিব। এনেকে ধৰণে দুখীয়া মানুহৰ বানপানীত খপি খেতি কৰা মানুহৰ পইচা এনেকে পকেট মাৰিবলৈ কাকো দিয়া নহ'ব।